হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকৰ ভালনে? মোৰ ভাল। আজি ৰাতিপুৱাৰ ভাত সাজ ৰাজমাহ, লোভিয়া, আলু আৰু কণীৰে আৰম্ভ কৰিম। ব'লক আপোনালোকো আমাৰ লগত ভিডিঅ'টো উপভোগ কৰোঁ। আলু, ৰাজমাহ আৰু লোভিয়া অলৰেডি বইল কৰা হ'ল। পানীৰ পৰা উঠাই আছোঁ আৰু এতিয়া তাৰপিছত কেৰাহী বহাই দিলোঁ আৰু গৰম হ'বলৈ। তাৰপিছত আদা, নহৰু, পিঁয়াজ, তাৰপিছত বিলাহী এইবিলাক কাটি লৈছোঁ আৰু পেষ্টটোৰ কাৰণে। তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। তাৰপিছত ভাবি লৈছোঁ অলপমান আলু ভাজি লওঁ, বইল কৰা আলু। তাৰপিছত লাষ্টত পেলাই দিলে ভাল লাগে বইল কৰা আলুখিনি। মই তেনেকৈ খাই ভাল পাওঁ। আপোনালোকে কোনে খাই ভাল পায় মোক জনাবচোন। তাৰপিছত কুকাৰত আলুখিনি উঠালোঁ আৰু এতিয়া পিঁয়াজ দিম। অলপমান ৰঙচুৱা হ'বলৈ হোৱালৈ ভাজি থাকিম আৰু পিঁয়াজখিনি। তাৰপিছত অকণমান জিৰা দিছোঁ, যিহেতু মাইনা আছে আমাৰ। মাইনাৰ কাৰণে বেছি আমি মছলা খোৱা নাই, আমি অকল আদা নহৰুৱে দিওঁ আৰু অকণমান জিৰা দিছোঁ আৰু বাকী একো দিয়া হোৱা নাই। আদা নহৰুখিনি দিলোঁ, অকণমান ভাজি ল'ম আদা নহৰুখিনি। হালধি দিয়া হৈছে। বিলাহী দিলোঁ আৰু বিলাহীখিনি অলপ লৰাই আছোঁ আৰু তাৰপিছত বিলাহীখিনি হৈ যোৱাৰ পিছত ৰাজমাহ, লোভিয়া আৰু আলুখিনি দি দিলোঁ। তেনেকৈ অকণমান লৰাই কেনে ভাজা লগাৰ পিছত পানী দিম আৰু পানী দিলোঁ। পানী দিয়াৰ পিছতে বইল কৰি থৈ দিয়া আলুখিনি দিম আৰু ফাইনেলি আমাৰ ৰাজমাহ, লোভিয়া, আলু আৰু কণী অলৰেডি হৈ গ'ল।